মিচিং জনগোষ্ঠীৰ অন্যতম এক কৃষিভিত্তিক উৎসৱ হৈছে আলি আই লৃগাং। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপন কৰা হয় আলি আই লৃগাং। আৰু এই মুহূৰ্তত মই আছো হালুৱাটিঙৰ কপাহতলী মিচিং গাঁৱত। আৰু এই কপাহতলী মিচিং গাঁৱত মই দেখুৱাইছো এই মুহূৰ্তত গুমৰাগৰ নৃত্যই তেওঁলোকে মুখৰিত হৈ দিছে আৰু যি অনুশীলন কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু হাতত যিটো মাথো এটা দিন বাকী আলি আই লৃগাঙলৈ। আৰু ফাগুন মাহৰ যিটো প্ৰথমটো বুধবাৰে পালন কৰা হয় আলি আই লৃগাং। আৰু এই মুহূৰ্তত দেখুৱাইছো আলি আই লৃগাঙৰ যি এক দৃষ্টিনন্দন দৃশ্য তেওঁলোকে ইয়াত অনুশীলন কৰি আছে। কপাহতলী মিচিং গাঁৱৰ যিসকল মহিলা যিসকল যুৱতী তেওঁলোকে প্ৰস্তুতি কৰিছে। আৰু প্ৰত্যেক বছৰে যিটো তেওঁলোকে এনেধৰণে দেখা যায় তেওঁলোকে আলি আই লৃগাং ইয়াত প্ৰত্যেক বছৰ অনুষ্ঠিত কৰি আহিছে। আৰু এইবিলাক যিটো আমি দেখুৱাইছো নিশ্চয় মহিলাসকলে তেওঁলোকে গুমৰাগৰ চেৱে তেওঁলোকে ইয়াত গুমৰাগ নৃত্য কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু আলি আই লৃগাং যিটো ক'ব লাগিব আলি আই লৃগাং হৈছে শস্য আৰম্ভণি এক উৎসৱ, শস্য সিঁচাৰ এক উৎসৱ। মই আপোনাৰ ওচৰলৈ আহিছো কি ক'ব যিটো আপোনাৰ প্ৰত্যেক বছৰে আলি আই লৃগাং অনুষ্ঠিত কৰি আহিছে, এইবাৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাইছে? চলাইছো ভালেই, আগতকে অকমান বেলেগকে কৰিছো। বেলেগকে মানে কি আগত এনেকে ওলাই অহা নাছিল, এতিয়া চবেই ওলাই আহিছে। আমাৰ গাঁৱৰ গোটেই ডেকা গাভৰু বুঢ়া বুঢ়ী চবেই ওলাই আহিছে, গান চলাই আছে। আমাৰ 19 তাৰিখত ফেব্ৰুৱাৰী মাহত আমাৰ আলি আই লৃগাং পতা হ'ব। এনেকে আজি আমাৰ চব চলি আছে ধুনীয়াকে পাতিব। গাহৰি কুকুৰা চাইমত চব আমাৰ ৰেডি হৈ আছে। তো এনেকে ধুনীয়াকে আমি পাতো। আৰু চাইমত কিমান এবাৰ? চাইমত আমাৰ 50 কিলোমান হ'ব, 50 কেজি চাইমত। গাহৰি 4টামান, কুকুৰা চুকুৰা তেনেকে থাকিব। কিমান পৰিয়াল জড়িত হৈ আছে আপোনালোকৰ ইয়াত? আমাৰ 130-40 ঘৰমান হ'ব মানে গাঁওখন। 130-40 ঘৰ চবৰে মানে আমি মিলা মিলিকে যি মানে পইচা মিলা মিলিকে কৰি আমি তুলি মেলি চবে একেলগে মানে ইয়াতে মানে বস্তু খোৱা হ'ব সেইদিনাখন চবেই। হয়, এই মুহূৰ্তত আমি দেখুৱাইছো আলি আই লৃগাঙৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি চলাই আছে। আৰু যিসকল যুৱতী যিসকল মহিলা তেওঁলোকে ইতিমধ্যে গুমৰাগ নৃত্য কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু সকলো ধৰণৰ প্ৰস্তুতি যিটো এইবাৰ ক'ব লাগিব কপাহতলী মিচিং গাঁৱত যিসকল ৰাইজ তেওঁলোকে আলি আই লৃগাং যি তেওঁলোকৰ কৃষিভিত্তিক এক উৎসৱ, সেই উৎসৱটো তেওঁলোকে প্ৰত্যেক বছৰে মহা ধুমধামেৰে আয়োজন কৰিছে। আৰু এই বছৰ ইয়াৰ ব্যতিক্ৰম নহয়। মই দেখুৱাইছো মহিলাসকলক। বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব কেনেকুৱা প্ৰস্তুতি কেনেকুৱা আপোনালোকৰ? ভাল লাগিছে। ঘৰত আপং থৈছে নাই? বনাইছো, থৈছে। কি থৈছে এবাৰ? চাইমত। কিমান থৈছে? 1 কুইণ্টেল। 1 কুইণ্টেল? হয়, নিশ্চয়কৈ সকলোৱে চাইমত থৈছে। মই দেখুৱাইছো এইসকল মহিলা মিচিং মহিলা তেওঁলোকে ইতিমধ্যে গুমৰাগ যি নৃত্য সেই গুমৰাগ নৃত্য কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু আলি আই লৃগাং বুলি ক'ব লাগিব শস্য সিঁচাৰ যি এক উৎসৱ, শস্যৰ যাতে শ্ৰীবৃদ্ধি হয় সেই শ্ৰীবৃদ্ধিৰ কাৰণে প্ৰত্যেক বছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে অনুষ্ঠিত কৰি আহিছে। মই দেখুৱাইছো এই মুহূৰ্তত। বাইদেউ কি ক'ব আপোনাৰ প্ৰস্তুতি চলাই আছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। হয়, এই মুহূৰ্তত এটা গুমৰাগ ঐনিতম এটা হ'ব লাগে। আলি আই লৃগাং গুমৰাগ সমান সধুনা। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছো। আমি দেখুৱাইছো এই মুহূৰ্তত যি গুমৰাগ সেই গুমৰাগ নৃত্য কৰি থকা দেখিবলৈ পোৱা গৈছে মিচিং জনগোষ্ঠী। আৰু আমি দেখুৱাইছো আনফালে মোৰংঘৰ, যিটো মোৰংঘৰ তেওঁলোকে ইয়াত সম্পূৰ্ণ কৰি দিছে। যিটো এই মোৰংঘৰতে তেওঁলোকে যিখিনি নীতি নিয়ম সেই নীতি নিয়মখিনি কৰিব মিচিংসকলে নীতি নিয়মখিনি কৰিব। এই মুহূৰ্তত আমি দেখুৱাইছো তেওঁলোকে অতি সুন্দৰকৈ এই মোৰংঘৰটো নিৰ্মাণ কৰি আছে। মই যিটো মই ভাই তোমাৰ ওচৰলৈ আহিছো, কি হ'বা যে তোমালোকে মোৰংঘৰটো প্ৰায় সম্পূৰ্ণ কৰি দিছা, কিমান দিনৰ পৰা এই কাম আৰম্ভ কৰিছিলা? এমাহ ধৰি প্ৰস্তুতি চলাই আছো আমি। হয়, অহা বুধবাৰে আমাৰ আলি আই লৃগাং পৰিছে। তো সকলোকে শুভেচ্ছা জনাইছো। আৰু কেনেকুৱা আলি আই লৃগাঙৰ কাৰণে তোমালোকে কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাইছা? ইয়াতে থাকিব পোৰা আপিন, বৰা আপং, লগতে গাহৰি মাংস আৰু সকলোৱে তেনেকে আৰু মিলি জুলি এসাঁজ খাম আৰু। হয়, নিশ্চিতভাৱে তেওঁলোকে দেখুৱাইছো আমি যিটো মোৰংঘৰ সেই মোৰংঘৰটো ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে। আৰু যি আটকধুনীয়াকৈ মিচিংসকলৰ যিটো আলি আই লৃগাঙত এই মোৰংঘৰ প্ৰয়োজন হয়। আৰু এই মোৰংঘৰতে সকলো ধৰণৰ তেওঁলোকে নীতি নিয়ম কৰিব, সকলো ধৰণৰ ইয়াত পৰম্পৰা তেওঁলোকে ইয়াত কৰিব। আৰু এনেধৰণে দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী হালুৱাটিঙত যি আলি আই লৃগাং সেই আলি আই লৃগাঙৰ প্ৰস্তুতি কৰা দেখিবলৈ পোৱা গৈছে।